নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ, যদি আপোনালোকে নাজানে যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কি হয় বা কেনেকৈ উলিয়াব পাৰি, সেই কথাটো যদি নাজানে তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। কিয়নো আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো জানে তেনেহ'লে আপোনালোকৰ কিবা ভুল আছে নেকি, PM কিষাণৰ অৰ্থাৎ 20 নম্বৰ কিস্তি আপোনালোকে পাবনে নাই, সকলোখিনি তথ্য আপোনালোকে চাব পাৰিব। আৰু বহুত ইউটিউবাৰে নেকি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেনেকৈ উলিয়াই এটা পদ্ধতি দেখাই আছে, কিন্তু সেই পদ্ধতিত এতিয়ালৈ কোনেও উলিয়াব পৰা নাই। কিয়নো সেই পদ্ধতিত যদি আপুনি উলিয়াব যায় তেনেহ'লে কিছুমান পপ আপ দেখা দিয়ে। গতিকে আপোনালোকক মই আজি সম্পূৰ্ণ তথ্য সম্পূৰ্ণ প্ৰুফ কৰি আপোনালোকে দেখাই দিম যে আপোনালোকে সেই পদ্ধতিত উলিয়াব পাৰিনে নোৱাৰি। আৰু মই যিটো পদ্ধতি আপোনালোকক দেখাম খুবেই ইজি আৰু খুবেই ধুনীয়া পদ্ধতি। গতিকে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব, যদি ভাল পায় এটা লাইক কৰিব। আপোনালোকৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰে লাভ হ'ব, কিয়নো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱাৰ পিছত আপোনালোকৰ যদি কিবা ভুল আছে বা আপোনালোকে পাবনে নাই সকলোখিনি তথ্য আপোনালোকে চাই ল'ব পাৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে খুলি ল'ব এই ৱেবছাইটটো। মই আগৰবাৰটো আপোনালোকে দেখাইছোঁ pmkishan.gov.in, ঠিক আছে। এই ৱেবছাইটটো যেতিয়া খুলি ল'ব ইয়াতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখা পাব, ঠিক আছে। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে এতিয়া নেকি আপোনালোকে খুলি ল'ব। তাৰপিছত আপোনালোকে তলত ওপৰত এটা চাব, ইয়াতে 3টা ফুট দেখিছে, 3টা ফুটত ক্লিক কৰি কিনে আপোনালোকে যিটো ডেস্কটপ চাইট কৰি ল'ব, কিয়নো তেতিয়া আপোনালোকৰ সম্পূৰ্ণৰূপে পেজটো সম্পূৰ্ণৰূপে দেখা পাব, ঠিক আছে। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত এটা অপশ্যন ইয়াতে আপোনালোকে দেখা পাব, এতিয়া ন' ইয়ৰ ষ্টেটাছ, ঠিক আছে। ন' ইয়ৰ ষ্টেটাছত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ষ্টেটাছটো আপোনালোকে ইয়াতে চেক কৰিব পাৰিব যে আপোনালোকৰ কিবা ভুল হৈ আছে নেকি, যে আপোনালোকৰ 20 নম্বৰ কিস্তিটো অহা কিস্তিটো আপোনালোকে পাবনে নাই, আৰু আপোনালোকে কেইটা কিস্তি পালে, সবিশেষ আপোনাৰ তথ্য ইয়াতে পাই যাব, ঠিক আছে। কিন্তু এইটো চাবৰ কাৰণে আপোনালোকক লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ঠিক আছে। মই আগৰ ভিডিঅ'ত দেখাইছোঁ। তাৰপিছত আপোনালোক কেপচাটো মাৰি কিনে OTPটো দি দিলে আপোনালোকৰ কাম হৈ যায়। কিন্তু ইয়াতে এটা প্ৰশ্ন আহে যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছেনে নাই। যদি নাই তেনেহ'লে কি কৰিব লাগিব, ইয়াতে মই দেখাই আছোঁ যিটো পদ্ধতিত নেকি আপোনালোকক দেখাই আছে সকলো। ইয়াতে চাওক ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নং, ইয়াতে আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নতুন এটা পেজ খোল খাব, যিটো পেজত নেকি আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আপোনালোকে চাব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে, ঠিক আছে। তাৰপিছত আপোনালোকে এটা দুটা পদ্ধতিত আপোনালোকে চাৰ্চ কৰি চাব পাৰে। ইয়াতে হৈছে চাৰ্চ বাই মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ, ঠিক আছে। আপোনালোকে যোনটো দিয়ে ইয়াতে দি দিব পাৰে। যদি আপোনালোকে মোবাইল নাম্বাৰ দি চাব বিচাৰে, মোবাইল নাম্বাৰত ক্লিক কৰিব, ইয়াতে মোবাইল নাম্বাৰ দিব। আৰু যদি আধাৰত চাব বিচাৰে তেনেহ'লে আধাৰটোত ক্লিক কৰি কেনে আপোনালোকে ইয়াতে কি কৰিব, আধাৰ নাম্বাৰটো ইয়াতে দি দিব, ঠিক আছে। এতিয়া চাওক আপোনালোকে মোবাইল নাম্বাৰ দি দিলোঁ আৰু কেপচা দি দিলোঁ। দি দিয়াৰ পিছত ইয়াত দেখিছে গেটত মই ক্লিক কৰি দিম। আৰু এতিয়া কি আহে আপোনালোকে সম্পূৰ্ণৰূপে আপোনালোকৰ সন্মুখত মই দেখাই আছোঁ। চাওক ইয়াতে কি আহিল, চাওক এতিয়া পপ আপ খোল খালে, ইউ হেভ নট কমপ্লিট KYC, KYC, ঠিক আছে। প্লিজ কমপ্লিট দ্য KYC প্ৰচেছ, ঠিক আছে। KYC প্ৰচেছ মই আগতেও কৈছিলোঁ, মোৰ KYC প্ৰচেছ কমপ্লিট হৈ আছে। আৰু সেইটো মই দেখাম KYC প্ৰচেছ কমপ্লিট হৈ আছে নে নাই, সেইটো দেখাবলৈ চেষ্টা কৰিম। ইয়াতে মই অ'কে মাৰি চাওক। যেতিয়া আপোনালোকে মোবাইল নাম্বাৰ দি নেকি আপোনালোকৰ নাহিব, বা মোবাইল নাম্বাৰ দি ক্লিক কৰাৰ পিছত যদি আপোনালোকৰ OTP অহা নাই বা আপোনালোকৰ KYC নট কমপ্লিট বুলি দেখাইছে, তেনেহ'লে আপোনালোকে কি কৰক, বেক মাৰক, ঠিক আছে। বেক মাৰাৰ পিছত আপোনালোকে কি কৰক, তললৈ স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পিছত আৰু এটা বস্তু দেখা পাব, ইয়াতে আপোনালোকে চাব পাৰিব আপডেট মোবাইল নাম্বাৰ, ঠিক আছে। যদি আপোনালোকৰ মোবাইল নাম্বাৰটো বেয়া হৈ গৈছে বা মোবাইল নাম্বাৰটো আপোনালোকে চেঞ্জ কৰিব বিচাৰে, নতুন মোবাইল নাম্বাৰ ইয়াতে এড কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ কাৰণে বেষ্ট খবৰ, কিয়নো আপোনালোকে মোবাইল নাম্বাৰটো আপডেটো কৰিব পাৰিব আৰু তাতে বস্তুখিনি চাই ল'ব পাৰিব। এতিয়া আপডেট মোবাইল নাম্বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে আপডেট মোবাইল নাম্বাৰ, ঠিক আছে। তাৰ আপডেট মোবাইল নাম্বাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত আপোনালোকে যিহেতু আপোনালোকে নাজানে, ঠিক আছে, ইয়াতে কি কৰিব, আধাৰ নাম্বাৰ দেখিছেনে, আধাৰ নাম্বাৰত ক্লিক কৰি দিব। আৰু যেতিয়া আধাৰ নাম্বাৰত ক্লিক কৰিব তেতিয়া আপোনালোকে ইয়াতে দেখিব আধাৰ নম্বৰত আপোনালোকে কি কৰিব, আধাৰ নম্বৰটো আপোনালোকে ইয়াতে দি দিব। মই ইয়াতে দি দিলোঁ। দি দিয়াৰ পিছত চাৰ্চ অপশ্যন দেখিছে, চাৰ্চ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে তলত আপোনালোকে যেতিয়া ক্লিক কৰি দিব ইয়াতে দেখিব গেট আধাৰত আপোনালোকে ক্লিক কৰি দিয়ক, ঠিক আছে। গেট আধাৰ যেতিয়া ক্লিক কৰি দিব ইয়াতে এটা পপ আপ খোল খাব, OTP হেজ বিন চেণ্ট ইয়ৰ আধাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, ঠিক আছে। অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ নাম্বাৰত আধাৰ ৰেজিষ্টাৰ হৈ আছে, ইয়াতে চাওক মোৰ OTP আহি গৈছে। OTPটো মই ইয়াতে দি লওঁ। যেতিয়া আপোনালোক OTP দি দিব, ইয়াতে দেখিছে ভেৰিফাই OTPত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ক্লিক কৰাৰ পিছত আধাৰ OTP ভেৰিফাইড ইয়াতে অপশ্যন পপ আপ খোল খাব, ইয়াতে আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ কিন্তু ইয়াতে শ্ব' হৈ যাব। আৰু আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মেইন যিটো প্ৰশ্ন মই আপোনাক উত্থাপন কৰিছিলোঁ যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কেনেকৈ উলিয়াব। অৰ্থাৎ এইকেইদিন কি হৈ আছিলে যে আপোনালোকৰ যদি মোবাইল নাম্বাৰ দি কিনে চাব বিচাৰে তেনেহ'লে কিন্তু চাব নোৱাৰে, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নোলায়, হয়তো সিহঁতৰ চাৰ্ভাৰ প্ৰব্লেম বা কিবা এটা প্ৰব্লেম হৈ আছে যি নেকি আপোনালোকে চাব নোৱাৰে। গতিকে মই দেখালোঁ যে নতুন এটা পদ্ধতিত, যিটো পদ্ধতিত নেকি আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জো কৰিব পাৰিব আৰু আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই চাব পাৰিব, ঠিক আছে। ইয়াতে কিন্তু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে ওলাই আহিব। আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত দেখিছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা কপি কৰি কেনে কি কৰিব পাৰে, ধুনীয়াকৈ
ৰাখি থ'ব পাৰে নহ'লে আপোনালোকে যিটো ন' ইয়ৰ ষ্টেটাছত গৈ কিনে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কিনে আপোনালোকৰ সম্পূৰ্ণ তথ্য সঠিক হৈ আছে নে নাই সকলোখিনি আপোনালোকে চাব পাৰিব ঠিক আছে আৰু ইয়াতে দেখিছে এণ্টাৰ নিউ মোবাইল নং ঠিক আছে আৰু নতুন মোবাইল নাম্বাৰ যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰক ইয়াতে নতুন মোবাইল নাম্বাৰটো দি দিয়ক গেট OTPত ক্লিক কৰি কিনে আপোনালোকে ছাবমিট কৰি দিয়ক তাৰপিছত আপোনালোকৰ নতুন মোবাইল নাম্বাৰটোত আপোনালোকৰ কি হ'ব ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব ঠিক আছে আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ আৰু বহুতে কমেণ্ট কৰিছিলে আৰু বহুতে কি হৈছিলে মোক ইয়াতে মানে ফোন কৰিও সুধিছে বহুতে মানে কি হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই যাৰ কাৰণে তেখেতে কি হৈ আছে কি প্ৰব্লেম হৈছে গোটেইখিনি চাব নোৱাৰে গতিকে আজি আপোনালোক এই ভিডিঅ'টো জনালোঁ হয়তো এই ভিডিঅ'টোৰ পৰা বহুতখিনি আপোনালোকৰ হেল্প হ'ব গতিকে যদি ভিডিঅ'টো চাই ভাল পায় সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো মানুহে কথাটো গম পায় আৰু ধুনীয়াকৈ যাতে বস্তুখিনি চাই ল'ব পাৰে